হেল্ল' গাইজ, তো মই বিকাশ ব্লগাৰ আকৌ এবাৰ নতুন এটা ব্লগিং ভিডিঅ' আপোনালোকক স্বাগতম জনাইছোঁ। আজি চাইকেলৰ ওপৰত উঠি কিনে ইণ্ট্ৰটো দিছোঁ। আজি হৈছে ডে 6। চ' আজি আমাৰ ঘৰৰ ওচৰতে দেউল আৰু বিহু হৈ আছে। চ' এতিয়া সময় হৈছে 8টা বাজিল আৰু এতিয়া অলপ দেৰিকৈ আপোনালোকক যাম, তাৰ পৰিৱেশটো দেখুৱাম। চ' আজিৰ ব্লগিং ভিডিঅ'টোত আপোনালোকে এড হৈ থাকিব। এতিয়া ঘৰৰ বাট পালোঁ, এতিয়া ওলাই লওঁ। চ' ওলাই লৈ কেনে আপোনালোক লগ পাই আছোঁ। তাৰ আগতে বিনয়দাহঁতৰ ঘৰত মানে মোবাইল আগত বেয়া হৈছে। ঐ মানে মোবাইল এটা বেয়া হৈছিল, মোবাইলটো আজি নে কি ভাই? উল্টে গৈছিলো গাইছ। ইয়াক মই ক'লো লাহে লাহে যাম। কি কৰো ন মই এতিয়া? নহয় নহয়, মই তোক কৈছিলো লাহে লাহে যা বুলি। এইটো হেৰি হৈছে, অলপ ইফালে আহিছে, সিডাল নাপতাল অলপ চিলা হৈছে। সিনকে নহয়, এইটো ষ্টাইলত দি চলাব নাই আজি। ভালকৈ ল'বি আৰু কালি তেওঁ বিনোদৰ মোবাইলটো ভাল কৰি আহি কেনে হা সেই নহয়, তই জোৰাই আহি সোমাই দিছা। মুগা দাই নাই নহয়। अरे कहना क्या चाहते हो? এইটো চেমন ভাই মোবাইলটো বোলে কিবা হৈছে। ক'ত যা? মোবাইল ভাল হ'ল নেকি? তাৰপিছত বিহু চাব যাবি না যা? কেতিয়া? কাৰ লগত? কি কৰি আছা এতিয়া? কিয়া কাগজ বিচাৰি কি কৰিবি? টৰ্চ লৈ পেলাই কিবা বিচাৰি আছে গোটেই বাটত। মোবাইলটো ভাল কৰি কেনে যাই আছো ঘৰত, যিহেতু ঘৰৰ ওচৰতে দেউল আৰু বিহু আছে। চ' ওলাই লওঁ, ওলাই লৈ কেনে দেউল আৰু বিহুৰ পৰিৱেশটো ৰাতিৰ ভাগত দেখুৱাম। ইফালে বিনোদহঁতৰ ঘৰত কিবা এটা মোবাইলৰ প্ৰব্লেম এটা হৈছিল, সেইটো ভাল কৰি কেনে এতিয়া ঘৰত যাইছোঁ। সঁচাকে বিহু চাব যাব ওলাই ৰখি আছো। কাৰণটো হ'ল বিহু চাব ওলাইছিলো, সৰু চাইকেলৰ পৰা পঢ়লো। ঘৰৰ ওচৰতে বিহু আমি গোটেইকেইটা ডেকা ল'ৰা একেলগ হৈ যোৱাৰ কথা আছিল। কিন্তু ধাৰাসাৰ বৰষুণ, আৰু এই বৰষুণৰ কাৰণে আমি যাব পৰা নাই, ঘৰতে আবদ্ধ হৈ আছো। লাইনটো এই আহে এই যায়, আৰু বতাহ বৰষুণ গোটেইখিনি দি আছে। ত' নাজানো পিছৰ পৰা যাব পাৰো নে মোৰ ভিডিঅ'টোৰ লগত জড়িত হৈ থাকি। ইফালে আজি মানে অভিদাহঁতৰ মানে বাটত ওলাই আহিছিল, কিন্তু বৰষুণ দিয়াৰ কাৰণে গোটেই চব চলি ঘৰা ঘৰি গ'ল। এতিয়া আবদ্ধ হৈ আছো ড্ৰেছ পাতি কৰি। মাহঁতো একদম বিহুতলিত যাই কেনে জিৰণি কোঠাত মানে এটা জিৰণি ঘৰ আছে, ত' তাতে মানে গোটেইখিনি মানুহ আছে। ত' এতিয়া বেয়া লাগছে, ঘৰৰ ওচৰতে বিহু ঘৰ হৈছে, কিন্তু বতৰটো ইমান দিনটো ভালে কৰিছিল, কিন্তু ৰাতিৰ ভাগত যে ইমান বেয়া কৰিব ত' কল্পনাও কৰা নাছিলোঁ। যিহেতু প্ৰত্যেক বছৰতে এইবিলো বিহু পাতিছি। ত' আমাৰ ঘৰৰে দাদাকেইটাই মানে জেঠৰ 5 তাৰিখ আছিল, এতিয়া বহাগৰ 5 তাৰিখ কৰি আগুৱাই দিছিল। ত' এতিয়া বতৰ ভাল কৰি দিছোঁ, আপোনালোকৰ বিহু পৰিৱেশটো দেখুৱাম। ছটা লৈ হ'লেও যাম গাইছ, ত' ভিডিঅ'টো চাই থাকিব। আৰু ইফালে আপোনালোক যদি দেখাওঁ ঠেকেনি, তাৰ মাজতে তামাম বৰষুণ গাইছে, তামাম বৰষুণ। এই বৰষুণ কমিলি আপোনালোক বিহুৰ মঞ্চত লৈ যাম। আৰু এতিয়া সময় যদি আপোনালোক দেখুৱাওঁ, প্ৰায় 9টাই বাজো গাইছ, 9টাই বাজো। ত' চাই লওঁ পৰিৱেশটো, চাই লৈ আপোনালোকক লগ পাই আছো নেক্সটটো শ্বৰ্টত। ত' চাই থাকিব। হে ভগৱান, বৰষুণটো কম, আমি বিহু চাব যাওঁ, বিহু কমিতেও বিহু গান হওক। हरि राम हरि राम राम। कैसे कैसे लोग रहते हैं यार यहाँ पर। এতিয়া আমি বহি আছো, বৰষুণটো কমালে অপেক্ষা কৰি আছো। ইন্দ্ৰ দেৱতাক আমি পূজা অৰ্চনা কৰি আছো, যাতে বিহুখন হওক। বৰুণ দেৱতা হৈছিল মাত্ৰ, যাতে আমি বিহুখন চাব যাওঁ, দেৱতা হৈছিল মাত্ৰ, যাতে আমি বিহুখন চাব साले अबे साले যিহেতু বহুত কষ্ট কৰি সিহঁতে বিহুখন পাতিছে এইবাৰ মানে একচুৱেলি যোৱাবাৰো পাতিছিল বাৰু। ত' প্ৰত্যেক বছৰে পাতি আছে, প্ৰত্যেক বছৰে চাব যাওঁ। আৰু এইবাৰ আমিও চাব যাওঁ এক্সাইটেড। চ' দাদাহঁতে ইমান ধুনীয়াকৈ বিহুখন পাতিছে। তাৰ মাজতে মই এতিয়া এটা জুবিন দাৰ গান গাই টাইম স্পেণ্ড কৰিম। এতিয়া মই গাব ওলাইছোঁ, টাইম স্পেণ্ড কৰিব ওলাইছোঁ। চ' মানে গানটো গাই ভাল পাওঁ। চ' মই যদি হিৰক দাহঁতক সুধো, সিহঁতক ক'ব ঘৰত এনেই গাই গুণগুণাই থাকোঁ আৰু জুবিন দাৰ গান। মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি ইয়াৰ কোণে, তুমি যে মোৰ শুকান বনত নিয়ৰৰে চেঁচা টোপাল। একচুৱেলি গাইছ, এইটো গান মই থিয় হৈ কেনে গাব লাগিছিল, তথাপিও
মায়াবিনীটো গালোঁ, এতিয়া মায়া মাথো মায়াটো গাম, তাৰপিছত অলপ অপেক্ষা কৰিম, বৰষুণ যদি কমে যাম। মায়া মায়া মাথো মায়া, তুমি জানো সঁচানে মৰমৰে মায়া, মায়া ভৰা দুচকুলৈ হিয়া জুৰিয়া চাহিব, জোনা কৰে জোনাকী হৈ। কৰিলোঁ অলপ সময় বৰষুণটো কমিছে আৰু অলপ সময় কমিলে আমি বিহুতলীত লগ পাম অলপ। তো চাই থাকিব আজিৰ ব্লগিং ভিডিঅ'টো। তো লগ পাই আছোঁ নেক্সট শ্বৰ্টত। বিহু চাব গৈছিল মাই, এতিয়া চিকি বুঢ়ি আহিছে। বিহু চাবা বিহু চাব গৈছিল গাইছ, এতিয়া চিকি বুঢ়ি আহিছে আৰু কি হৈছে পাম এৰে নেকি? আৰু গাইজ ফাইনেলি এতিয়া সময় হ'ল 9:45, এতিয়া আমি যাব আছোঁ বিহু প্ৰগ্ৰেমত। যিহেতু বৰষুণ দি আছিল, প্ৰায় 40 মিনিট সময় ঘৰত অতিবাহিত কৰিলোঁ আৰু ইফালে জুবিনদাৰ মজা গান গালোঁ, তাৰপিছত টাইম স্পেণ্ড কৰিলোঁ। মাহঁতো ভিজি ভিজি আহিছিল, ধাৰাসাৰ বৰষুণৰ মাজত বৰষুণ কমিল। এতিয়া আমি ফাইনেলি হাতত ছটা এটা লৈ অসমীয়া ৰঙালী বিহু উদযাপন কৰা সমিতিৰ বিহু চাবলৈ যাব লৈছোঁ অসমীয়া হিচাপে। বিহুক আমি সদায় ছাপোৰ্ট কৰিব লাগিব, এনেকৈ আগবাঢ়ি যাই চাব লাগিব। প্ৰতি বছৰ পাতো হয়, এইবাৰ মানে আমি নাপাতো গাইছ। সময় নাই, গোটেইখিনি কামে জড়িত হৈ আছে গোটেইখিনি লোক। এতিয়া আমি ফাইনেলি যাব ওলালোঁ, বৰষুণো কমিল আৰু একটো দুটোপ পেলাই আছে, কিন্তু এই একটো দুটোপক মানে ইগনোৰ কৰিব লাগিব। ইগনোৰ কৰি কেনে আমি যাম, তাতে তাৰ পৰিৱেশটো দেখুৱাম। তাতে লগ পাওঁ, এইফালে আমাৰ লোককেইটাও যাম বুলি কৈছে, কিন্তু যদি সিহঁতক ৰখি থাকোঁ আকৌ বৰষুণ দিব, আকৌ ঘৰত সোমাব লাগিব, মোৰ কণ্টেণ্টটো নহ'ব। মোক কণ্টেণ্ট লাগে গাইছ, সেইকাৰণে ৰাতিপুৱা মই ওলাইছোঁ। এতিয়া সময় কিমান হৈছে আপোনালোকক দেখুৱা, আৰু এতিয়া সময় হৈছে 9:30 গাইছ। 9:30 বজাত আমি যাব লৈছোঁ। এইবিলাক সৰু প্ৰায় 1 ঘণ্টাই দি আমাৰ বাটত ৰখিলা। দিলা চাইকেল ভাঙিলা, এইয়া চাইকেল আছে ইয়া গাইছ। মানে জেচিবি টাইপ নেকি? মই এটা এতিয়া গাইছ কি কৰিম জানানে? এইখান এনেকে ল'ম, লৈ ইয়াতে এখন জপকা খুৱাই ল'ম। আমাৰ শাকৰ ভেটি এটা খাই লগা আছে, জপকাখনে দি ঘূৰি এতিয়া আমি দুইটাই যাওঁ আৰু বেলেগ কেইটাও যাব পাৰোঁ। যাই বিহুৰ পৰিৱেশটো দেখুৱাই আছোঁ। আহিল মজাকে বিহু চাইছে। বৌ আছে নাই বিহু? বিহুৱে নাই বোলে, চাই আহিম বাৰু। ঘৰৰ ওচৰৰ মানুহ আহিছে, বিহু চাই আহিলে কি কবি গাইছ? এতিয়া কি ক'ম, আমাক সেইটো সেনেকে নকবি। মই বিহু চাই ভাল পাওঁ গাইছ, বিহু চাই ভাল পাওঁ। পৰহিয়ে 1:30 বজাত আহিছোঁ ঘৰ। ৰাতিপুৱাই গৈছি, সেইদিনা 7টা বজালৈকে বিহু হৈছে, মজা হৈছে। মজা বিহু মাতিছে। কি এই ভৰ নহয় শুনি দে, এইবোৰ হিৰক দা আহিব ৰস মানে পতাপত মাত, আকৌ বৰষুণ দিলি ঘৰত যাব নোৱাৰো। ফোন নালগে, বৰষুণ দিলো ঘৰত যাব নোৱাৰো, আমি বিহু চাব যাব আহিছোঁ। আৰু গাইছ বৰষুণৰ প্ৰায় অৱশেষত ঘূৰি আহিলোঁ ঘৰ, মানে আধা ৰাস্তাতে আহিব লগা হ'ল। বিহুত তলি নাপালোৱে যায় বাৰু, কিন্তু তথাপিও একো নাই। তাত মানে আমাৰ কাকু ভাই আছিল, ইণ্ডাষ্ট্ৰি চকত তাতে। এতিয়া কাকু ভাইক কৈছোঁ যে 2-3টা শ্বৰ্ট ল'বা দিছোঁ। সেই শ্বৰ্টকেইটা আপোনালোকক লগাই দি বিহুৰ পৰিৱেশটো দেখুৱাম। দেখুৱাই কেনে আজি বিহুটো এণ্ড কৰিব লাগিব গাইছ, উপায় নাই বৰষুণত। এণ্ড নহয়, বিহুৰ পৰিৱেশটো দেখুওৱাৰ পিছত নেক্সটটো অহাকালি লগ পাম। শুই উঠি কেনে লগ পাম, ধাৰাসাৰ বৰষুণ। এনেকৈ দেখাব লগা হ'ল আৰু আজি পৰিৱেশটো। কণ্টেণ্টবিলাক উলিয়াই আছোঁ লাহে লাহে। এইফালে এতিয়া বৰ্তমান আহি পেলাই ঘৰটো দেখাওঁ, য'ত নেকি কাকু ভাই আছিল। কাকু ভাইক ফোন কৰি ক'লোঁ, আৰু মোৰ এক্সট্ৰা মোবাইল নাই, সেইকাৰণে কাকু ভাইক ফোন কৰাৰ ফুটেজটো ল'ব নহ'ল আৰু। সি শ্বৰ্টকেইটা লৈ পিনে মোক দিব, মই সেনেকৈ দেখুৱাম। আপোনালোকে সেনেকৈ চাব আৰু। ঘৰত আহিলোঁ, লাইন পাতি একো নাই, আৰু এই বৰষুণত আধা ৰাস্তাত যাই এই দোকানখনৰ পৰা আহি পেলাই লগ পাই আছোঁ বিহুতলীৰ কাকু ভাই শ্বৰ্টত। লগ পাই আছোঁ, আৰু স্পেচিয়েলি থেংকছ কাকু ভাইক। কাকু ভাই মজাকৈ ভিডিঅ'টো কৰি দিব। সেই গাইছ, যিহেতু বৰষুণ দিয়াৰ কাৰণে আমাৰ শৰ্মাদা আহি পোৱাত অলপ দেৰি হৈছে। তেতিয়া শৰ্মাদা নাহি পোৱালৈকে মই আপোনালোকক বিহু পৰিস্থিতি দেখাই আছোঁ, কেনেকুৱা হৈছে আপোনালোকে চাই থাকক।
The next day. কাকুহে মজাকে বিহু পৰিৱেশটো দেখিবলৈ আজি হৈছে নেক্সট ডে। আজি এতিয়া বৰ্তমান সময় 10:30 বাজিল। চ' ভিডিঅ'টো চাগে ভালে পাইছে, মই এডিট কৰি ভাল পাইছোঁ কিন্তু গাইছ। চ' এডিট কৰি ভাল পোৱা মানে চ' ব্লগিং ভিডিঅ'টো ভাল হৈছে, প্ৰায় ভাল কৰাৰ চেষ্টা কৰি আছোঁ। চ' আজি ভিডিঅ'টো আকৌ বনাবৰ কাৰণে ৰেডি হৈছোঁ। চ' এণ্ডখিনি কৰি লওঁ, যিহেতু নেক্সট ডে বুলি কৈছিলোঁ। চ' বিহু পৰিৱেশটো ইমানেই আছিল, মই যাব নহ'ল। কাকুবাই যাম বুলি কৈছিলোঁ, কিন্তু বতৰৰ কাৰণে যাব নহ'ল। চ' এনেকুৱাই পৰিৱেশটো, ইয়াৰ মাজতে বিহুখন হৈ গ'ল। আজি ব্লগিং ভিডিঅ'টো ইমান আছে, নেক্সট ব্লগিং ভিডিঅ' লগ পাম তেতিয়াহ'লে বাই। চ' ভিডিঅ'কেইটা যদি চাই ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। চ' নেক্সট ব্লগিং ভিডিঅ' আহি আছে, ডেইলি ব্লগ দি আছোঁ, চব ছাপোৰ্ট কৰিব দে গাইছ। বহুত বেছি কষ্ট হৈ আছে, ৰাতি এডিট কৰি ঘুমাওঁতে প্ৰায় 1:30-2টা বাজি যায়। কষ্ট কৰিছোঁ, এই এসপ্তাহেদি কষ্ট কৰি আছোঁ আৰু গোটেই বছৰ কষ্ট কৰিম। চ' সেই প্ৰতিশ্ৰুতিৰে আজি ব্লগিং ভিডিঅ'টো এণ্ড কৰিছোঁ আৰু নেক্সট ব্লগিং ভিডিঅ' ষ্টাৰ্ট দিব ওলাইছোঁ গাইছ। বাই বাই।